বিষয়া তথা অন্যান্য যাচিছোঁ আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ। মোক আপোনালোক সকলোৱে নহয় প্ৰায়বিলাকেই জানে, মই পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পদত আছোঁ। ঘৰ বৰকুমাৰ প্ৰায় গাঁৱত। মনত ৰাখিব লাগিব, আমি এইখন অসমৰ গৰীয়া জনগোষ্ঠীৰ ভিত্তি হয় আৰু যিহেতু প্ৰত্যেকজন গৰীয়া অসমীয়া আৰু প্ৰত্যেকজন অসমীয়া ভাৰতীয়, গতিকে আমি আমাৰ জনগোষ্ঠীৰ পৰিচয়ৰ ওপৰত আমি প্ৰকাশ কৰিব লাগিব। আৰু ইতিমধ্যে আমাৰ সকলোকে তাৰ কাৰণে আমাৰ সংগঠনৰ হাতত বহুখিনি দায়িত্ব আহি পৰিছে। এতিয়া অসমৰ চাৰিওফালে সিঁচৰতি হৈ থকা এই গৰীয়াসকলৰ তথ্য আৰু সেই গৰীয়াসকলে দৰং জিলা কমিটিয়ে আঞ্চলিক কমিটিসমূহৰ লগত সহযোগ কৰি আমি আগবাঢ়ি আছোঁ। আৰু আজি আমি মুছলিম মুখা এখন বৃহত্তৰ গৰীয়া গাঁও, যাতে আমি এই অসমৰ বিভিন্ন অঞ্চলত কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। বাট আমি সকলোকে এটা অনুৰোধ, আপোনালোক সকলো আগবাঢ়ি আহক, আমি আমাৰ জনগোষ্ঠীয় পৰিচয় ৰক্ষাৰ জয় আইখন। এইবাৰ আমাৰ মাজত উপস্থিত থকা আজিৰ এই সাহস সমিতি গঠনৰ যি ৰাজহুৱা তথা দৰং জিলা গৰীয়া জাতীয় পৰিষদৰ সন্মানীয় সভাপতি মহোদয়, যাচিছোঁ আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ। মোক আপোনালোক সকলোৱে নহয় প্ৰায়বিলাকেই জানে, মই পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পদত আছোঁ। ঘৰ বৰকুমাৰ প্ৰায় গাঁৱত। মনত ৰাখিব লাগিব, আমি এইখন অসমৰ গৰীয়া জনগোষ্ঠীৰ ভিত্তি হয় আৰু যিহেতু প্ৰত্যেকজন গৰীয়া অসমীয়া আৰু প্ৰত্যেকজন অসমীয়া ভাৰতীয়, গতিকে আমি আমাৰ জনগোষ্ঠীয় পৰিচয়ৰ ওপৰত আমি প্ৰকাশ কৰিব লাগিব। আৰু ইতিমধ্যে আমাৰ সকলোকে তাৰ কাৰণে আমাৰ সংগঠনৰ হাতত বহুখিনি দায়িত্ব আহি পৰিছে। এতিয়া অসমৰ চাৰিওফালে সিঁচৰতি হৈ থকা এই গৰীয়াসকলৰ তথ্য আৰু সেই গৰীয়াসকলে দৰং জিলা কমিটিয়ে আঞ্চলিক কমিটিসমূহৰ লগত সহযোগ কৰি আমি আগবাঢ়ি আছোঁ। আৰু আজি আমি মুছলিম মুখা এখন বৃহত্তৰ গৰীয়া গাঁও, যাতে আমি এই অসমৰ বিভিন্ন অঞ্চলত কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। বাট আমি সকলোকে এটা অনুৰোধ, আপোনালোক সকলো আগবাঢ়ি আহক, আমি আমাৰ জনগোষ্ঠীয় পৰিচয় ৰক্ষাৰ জয় আইখন। এইবাৰ আমাৰ মাজত উপস্থিত থকা আজিৰ এই সাহস সমিতি গঠনৰ যি ৰাজহুৱা তথা দৰং জিলা গৰীয়া জাতীয় পৰিষদৰ সন্মানীয় সভাপতি মহোদয়, সদৌ অসম গৰীয়া জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত আৰু চিপাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত মুছলিম ঘোপা গাঁৱত শাখা কমিটি গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভাৰ আহ্বান কৰিছিলে। আৰু ইয়াত প্ৰায় 200ৰ ওপৰত মানুহ উপস্থিত আমি দেখিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু আমি আগন্তুক দিনবোৰত যি আমাৰ কাৰ্যসূচীবোৰ আছে, আমি যে গৰীয়া চেঞ্চাছ কৰিব লাগে, সেইবিলাক যাতে নিখুঁতভাৱে কৰি যাব পাৰোঁ, তাৰ কাৰণে এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। আমি প্ৰতিটো অঞ্চলত, প্ৰতিটো ঘৰে ঘৰে, প্ৰতিটো গাঁও, প্ৰতিটো চহৰ নগৰ সকলোতে আমি এই ব্যৱস্থাটো কৰি আমি আগবাঢ়ি যাম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতক আমি যি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ, 2023 চনৰ ছেপ্টেম্বৰ মাহতে প্ৰেৰণ কৰা হৈছিলে। আৰু সেই অনুযায়ী তেখেতে সেই যি স্মাৰক পত্ৰটো আমাৰ OBC কমিশ্যন অফিচলৈ তেখেতে পঠিয়াইছিলে বিবেচনাৰ কাৰণে। আৰু ইতিমধ্যে OBC কমিশ্যনৰ পৰা আমাৰ পৰিষদৰ নেতৃবৃন্দক তাত আহ্বান কৰি সেই প্ৰথম শুনানি সম্পন্ন কৰে। আৰু 2-3টা শুনানিত আমাৰ গৰীয়াসকলক আমাৰ OBC মৰ্যাদা পোৱাৰ ব্যৱস্থা হ'ব বুলি আমি আশ্বাস দিছে। আৰু এই ক্ষেত্ৰত আমাৰ গৰীয়াসকলৰ আচলতে এটা পিয়ৰলি চেঞ্চাছ এটাৰ প্ৰয়োজন হয়। গৰীয়া আচলতে অসমত কিমান আছে, সেয়াৰ এটা বিশেষ সংখ্যাৰ আমাৰ প্ৰয়োজন আছে, বিশেষ বিৱৰণৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে আমি গৰীয়াসকলক যাতে আমি চেঞ্চাছ কৰিব পাৰোঁ, সেইকাৰণে আমি শাখা সমিতি, আঞ্চলিক কমিটি গঠন কৰি আমি প্ৰতিটো অঞ্চলতে আমি 2-3টা গাঁও পঞ্চায়তক মিলাই লৈ পেলাই আমি এটা আঞ্চলিক কমিটি, আৰু প্ৰতিখন গাঁৱত
আমি একোটা শাখা কমিটি গঠন কৰি আমি যাতে চেঞ্চাছটো শুদ্ধভাৱে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা আমি আগবঢ়াই যাম। হয়, আজি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ দৰং জিলা সমিতি আৰু সমিতি উদ্যোগত চিপাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত এখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে আমি প্ৰায় 200ৰো অধিক ৰাইজ উপস্থিত থাকে আৰু এই উপস্থিত ৰাইজৰ সৰ্বসন্মতি মৰ্মে আমি মুছলিম শাখা সমিতিখন আমি গঠন কৰাৰ দিশে আমি আগবাঢ়োঁ আৰু আজিৰ এই সভাত উপস্থিত ৰাইজৰ সহায় সহযোগিতা এই সময়ৰ পৰা আমি দৃঢ় বিশ্বাসী আমাৰ আগন্তুক যি গৰিয়াসকলৰ জনগণনা আৰম্ভ হোৱাৰ দিশে আগবাঢ়ি আছে এই ক্ষেত্ৰত আমি এক সফল ৰূপত আমি আগবাঢ়ি যাব পাৰিম।